আনহালি পাহাৰৰ ২ নং মতিয়া মৰিখুটি কৃষ্টি বিকাশ কেন্দ্ৰ আৰু সৃষ্টি বেচৰকাৰী সংস্থাই আয়োজন কৰা বিহু কৰ্মশালাৰ আজি সফল সমাপ্তি ঘটে। ৭ দিনীয়া বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠানটোৰ আজি সফল সমাপ্তি কৰা হয় বুলি আয়োজক সমিতিয়ে জনাইছে। আনহাতে ২ নং মতিয়া মৰিখুটি কৃষ্টি বিকাশ কেন্দ্ৰ আৰু সৃষ্টি নামৰ বেচৰকাৰী সংস্থাই অহা পহিলা মে দিনা বিহুৰ আয়োজন কৰিছে। অঞ্চলবাসীৰ পৰা সহায় সহযোগিতা কামনা কৰিছে তেওঁলোকে। আপোনালোক নৃত্য কৃষ্টি কেন্দ্ৰ আৰু সৃষ্টি এনজিঅ'ৰ তৰফৰ পৰা আমাৰ সংবাদ মাধ্যমলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি আমাৰ যি ৭ দিনীয়া কৰ্মশালা আছিলে এই কৰ্মশালা কণ কণ মইনামণিহঁতৰ প্ৰতিভা বিকাশৰ কাৰণে অসমীয়া বহাগৰ ৰঙালী বিহুটিৰ যি সংস্কৃতি ৰক্ষাৰ বাবে আমি কণ কণ মইনামণিহঁতক বিহু নাচ আৰু ঢোল বাদন পেঁপা বাদন সকলো আমি এই ৭ দিনীয়া কৰ্মশালাত আমি সকলোকে শিকাবৰ বাবে জানিবৰ বাবে আমি দিছিলোঁ। আৰু এই কাৰ্যসূচী আজি আমি সমাপ্ত কৰিছোঁ ৭ দিনীয়া কাৰ্যসূচীটো। আৰু লগতে আমি এই কণ কণ মইনামণিহঁতৰ প্ৰতিভা বিকাশৰ কাৰণে ১ মে তাৰিখে ২ নং মতিয়া মৰিখুটি কৃষ্টি কেন্দ্ৰ আৰু সৃষ্টি এনজিঅ'ৰ তৰফৰ পৰা এখনি ৰঙালী বিহু সন্মিলন আয়োজন কৰিছোঁ। আৰু এই বিহু আমাৰ এই বিহুখনলৈ সকলো অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ।